Hi friends, welcome back to my YouTube channel Pranav Ashram. আমি যোৱা ভিডিঅ'ত নাউনৰ ভাগসমূহৰ বিষয়ে আলোচনা কৰিছিলোঁ। আজি আমি নাউনৰে আৰু এটি কথা জানিবলৈ লৈছোঁ। এইটো হৈছে কাউণ্টেবল নাউন আৰু আনকাউণ্টেবল নাউন। আমি ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আৰু এটি কথা মনত পেলাই দিওঁ। এইটো হৈছে যে কাউণ্টেবল আৰু আনকাউণ্টেবল নাউন বেলেগ একো নহয়, আমি আগতে শিকি অহা কমন নাউন বা ক্লাছ নাউনেৰে ভাগ আচলতে এই দুটা। কাউণ্টেবল নাউন কি? কাউণ্টেবল নাউন হৈছে যিবিলাক নাউন আমি সংখ্যা হিচাপত গণিব পাৰোঁ, মানে 1 2 3 4 এনেকৈ গণিব পাৰোঁ। এটা আছে, দুটা আছে, তিনিটা আছে, চাৰিটা আছে, এনেধৰণে গণিব পৰা নাউনবোৰে হৈছে কাউণ্টেবল নাউন। উদাহৰণ, এনেকৈ গণিব পৰা বস্তু কি আছে আমাৰ আগত? আমি নিজেই মানুহ, অৰ্থাৎ মেন, বয়, গাৰ্ল, কাউ, বুক, পেন, পেঞ্চিল, কাৰ, টেবুল, ডেস্ক, banana, mango, apple, elephant, etc. etc. আমি যিবিলাক বস্তু এনেকৈ গণিব পাৰোঁ সেইবিলাকে হৈছে কাউণ্টেবল নাউন। আৰু এতিয়া আহোঁ আমি আনকাউণ্টেবল নাউন। আনকাউণ্টেবল নাউননো কি? যে আনকাউণ্টেবল বুলি ক'লেই আমাৰ মনত ধাৰণাটো আহিয়ে যায় যে যিবিলাকক আমি কাউণ্ট কৰিব নোৱাৰোঁ, অৰ্থাৎ গণিব নোৱাৰোঁ। গণিব নোৱাৰা নাউনবোৰেই হৈছে আনকাউণ্টেবল নাউন। এইবিলাকক সংখ্যা হিচাপে গণিব নোৱাৰি, যেনেকৈ আমি গণিছিলোঁ কাউণ্টেবল নাউনবিলাকক 1 2, এটা আছে, দুটা আছে। আনকাউণ্টেবল নাউনবিলাকক পৰিমাণ হিচাপত হিচাপ ৰখা হয়, যেনে মিল্ক, মানি, ৱাটাৰ, চিলভাৰ, এনেধৰণৰ শব্দবোৰ আমি ধৰা হওক মিল্ক জানো কোনোবাই এটা আছে, এটা মিল্ক আছে, অৰ্থাৎ এটা গাখীৰ আছে, দুটা গাখীৰ আছে, এনেকৈ গণিব পাৰিব নহয়। ঠিক একেধৰণে ৱাটাৰ, আমি এটা আছে, দুটা আছে, এনেকৈ গণিব নোৱাৰোঁ। তাক আমি হয়তো জোখ হিচাপত, পৰিমাণ হিচাপে ল'ব পাৰোঁ, যেনে 1 লিটাৰ আছে, 2 লিটাৰ আছে, গতিকে এটা সংখ্যা হিচাপে গণি উলিয়াব নোৱাৰোঁ। ঠিক একেধৰণে ব্ৰাইটনেছ, উজ্জ্বলতা, যিটো কিমান ব্ৰাইটনেছ আছে, সেইটো আমি এটা দুটাকৈ গণিব পৰা বস্তু নহয়। ঠিক একেধৰণে আমাৰ হেপিনেছ, আনন্দ, আমি এটা দুটাকৈ গণিব নোৱাৰোঁ। গুডনেছ, কাৰেজ, এইবিলাক আমি সংখ্যা হিচাপত গণি উলিয়াব নোৱাৰোঁ আৰু এইবোৰক আমি সেইবাবে আনকাউণ্টেবল নাউন হিচাপে বিবেচনা কৰোঁ। কাউণ্টেবল আৰু আনকাউণ্টেবল নাউন ইটছ ভেৰি চিম্পল। গতিকে মোৰ ভিডিঅ'টো চাই যদি আপুনি কাউণ্টেবল আৰু আনকাউণ্টেবল নাউন কি হয় বুজি পালে, তেনেহ'লে আপোনাৰ কমেণ্টত জনাব, আৰু কিবা গঠনমূলক পৰামৰ্শ থাকিলে আপুনি মোক কমেণ্টত লিখি জনাব পাৰে। Hope you have understood now what is countable noun and uncountable noun. So, thank you.